নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। চৰ্ত বান্ধি দিলে প্ৰশাসনে কোনে কোনে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড এতিয়া আপুনি চাই লওক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। প্ৰশাসনে বান্ধি দিলে কঠোৰ নিয়ম। স্বেচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। বাৰ্ষিক আয় 4 লাখ টকাৰ উৰ্ধত হ'লে হ'ব নোৱাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ। স্বেচ্ছাই ঘূৰাই দিয়াৰ ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। খোজাই প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড নিশ্চয় আপুনি জানিলে। যদি আপুনি বছৰি 4 লাখ টকাতকৈ অধিক ইনকাম হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। আৰু যিসকল ব্যক্তিৰ 4 লাখ টকাৰ তলত ইনকাম ইয়াৰলি সেইসকল ব্যক্তিৰ কিন্তু ৰেচন কাৰ্ড ঘূৰাই দিব নালাগে। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। লগতে চৰকাৰী শৌচালয়। হয়, আপুনি ঠিকেই শুনিছে, কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে অসম চৰকাৰে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। লগতে লাভ কৰিব চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি PMAYৰ অধীনত চৰকাৰী ঘৰ। PMAYৰ চৰকাৰী ঘৰ লাভ কৰিবলৈ লগতে আপোনালোকৰ কেইবাটাও নথি পত্ৰ লাগিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সেয়া আপোনালোকক সম্পূৰ্ণকৈ জনোৱা হ'ব। লগতে এইবাৰ নতুনকৈ চৰকাৰী ঘৰৰ লগত আপুনি লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যে দেশত সম্পন্ন হৈছে 4 কোটি 21 লাখ PMAYৰ গৃহ। প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। আপোনাৰ তালিকাত কেতিয়া নামটো আহিব, প্ৰথমতে কিন্তু চৰকাৰী ঘৰৰ বাবে আপোনাৰ আবেদন কৰিব লাগিব। যদি আপুনি আবেদন কৰে তেন্তে কিন্তু আপোনাৰ তালিকাত নাম আহিব। ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰদান কৰিব চৰকাৰে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰৰ লগতে এবাৰ লাভ কৰিব এখনকৈ শৌচালয়। কেৱল ইয়াই নহয়, যদি আপোনালোকৰ ঘৰত গেছ কানেকশ্যন নাই তেন্তে আপোনাক গেছ কানেকশ্যন দিয়া হ'ব। লগতে দিয়া হ'ব আপোনালোকক ফ্ৰী বিদ্যুৎ। আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ লগত এইকেইটা সুবিধা দিয়া হ'ব। যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই তেন্তে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নতুনকৈ যেতিয়া চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনোৱা হ'ব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নেৰানেপেৰা বৰষুণ, ব্যাহত উজনি নামনিত যাতায়াত ব্যৱস্থা। ভয়ংকৰ বৰষুণৰ বাবে ভয়ংকৰভাৱে ক্ষতিসাধন হৈছে বিভিন্ন ৰাজ্যত। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা? নেৰানেপেৰা বৰষুণৰ ফলত বিপৰ্যস্ত ৰাজ্য। বন্ধ হৈ পৰিল উজনি নামনিৰ যাতায়াত ব্যৱস্থা। নেৰানেপেৰা বৰষুণত উবালি পৰিছে প্ৰকাণ্ড গজজোপা। গছ বাগৰি পৰাত কলিয়াবৰত বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ। কলিয়াবৰৰ বুঢ়া পাহাৰত উবালি পৰিল প্ৰকাণ্ড গছজোপা। ঘাইপথতে আবদ্ধ হৈ পৰিছে শতাধিক যান বাহন। প্ৰায় 2 ঘণ্টা ধৰি যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ। যান বাহনসমূহ আবদ্ধ হৈ পৰাৰ পিছতে দূৰ দূৰণিৰ পৰা যিবিলাক মানুহ আহিছিলে বা যাত্ৰী আছিলে সেইসকল ব্যক্তিৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত বিপৰ্যস্ত ৰাজ্য হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্যত বৰষুণৰ বাবে কোনো ধৰণৰ ক্ষতিসাধন হৈছে নেকি? যদি হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো অঞ্চল সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বান পৰিস্থিতিৰ মাজতে বনাৰ্থৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। হয়, আপোনালোকৰ মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে। ৰাজ্যৰ বানপীড়িতৰ বাবে এটা ডাঙৰ খবৰ। বন্যাৰ্থৰ বাবে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে নিৰ্দেশনা। বানৰ সময়ত মানি চলক এইকেইটা নিয়ম, অন্যথা বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি। বান পৰিস্থিতিক লৈ জাৰি কৰা হৈছে সতৰ্কতা। এই সময়ছোৱাত হ'ব পাৰে কলেৰা, টাইফয়েড, ডায়েৰিয়াৰ লগতে মেলেৰিয়া, ডেংগু, জাপানীজ এনেকুৱাকৈ ভয়ংকৰ ৰোগ হ'ব পাৰে আপোনাৰ দেশত। আৰু তাৰ বাবে আপুনি সাৱধান হৈ থাকক। ছালৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা আছে এই সময়ত।
বানপানীৰ সময়ত মানি চলক এইকেইটা ব্যৱস্থা। খোৱা পানী উতলাই খাওক, লগতে খাদ্য প্ৰস্তুত কৰাৰ সময়ত চাবোনেৰে ধুই লওক আপোনাৰ হাত দুখন। গৰুৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখক আৰু খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰক। আপুনি এইকেইটা নিয়ম মানিব লাগিব বান পৰিস্থিতিৰ মাজতে। যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ পৰিস্থিতিৰ সৃষ্টি হৈছে বা বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পতন হ'ব পাৰে NDA চৰকাৰ, কংগ্ৰেছৰ সম্পৰ্ক স্থাপন কেইবাজনো নেতাৰ। কংগ্ৰেছৰ সম্পৰ্ক স্থাপন NDAৰ নেতাৰ। যিকোনো সময়তে সহযোগী দলে সলনি কৰিব পাৰে শিবিৰ। চৰকাৰত থকা কেইবাজনো নেতাই সম্পৰ্ক স্থাপন কৰিছে কংগ্ৰেছৰ সৈতে। সামান্য অশান্তিয়ে পতন ঘটাব পাৰে মোদী চৰকাৰৰ। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে ভাঙিব পাৰে NDA চৰকাৰ। চৰকাৰৰ স্থায়িত্ব বৰ্তাই ৰাখিবলৈ সংগ্ৰাম কৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। ৰাহুল গান্ধীৰ দাবীক লৈ বিজেপিৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি হৈছে। ব্ৰিটিছ সংবাদপত্ৰত ৰাহুল গান্ধীৰ বিস্ফোৰক সাক্ষাৎকাৰ। ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছে এই সাক্ষাৎকাৰ। বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে সমস্যাত পৰিব পাৰে। বিজেপিৰ নীতিক লৈ অসন্তুষ্ট সহযোগী দল। কংগ্ৰেছৰে সম্পৰ্ক স্থাপন NDAৰ নেতাৰ হয়। বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আচলতে বিজেপি দল ভাঙিব পাৰে নেকি? জনতাৰ মন্তব্যটো কি? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, বতৰক লৈ অসমত আকৌ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আকৌ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, লগতে সকলোকে অৱগত কৰাই দিছে। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰা হৈছে। মোবাইলে মেছেজ প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আপোনাৰ ফোনত মেছেজটো আহিছে নেকি? অৱশেষত প্ৰশাসনে সম্পূৰ্ণকৈ মেছেজ মোবাইলে প্ৰেৰণ কৰিছে। বৰাক উপত্যকাৰ 3 জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা? এতিয়াও বৰষুণ দি আছে নেকি? উজনিৰ পৰা নামেৰিলৈকে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 23 জুনলৈকে সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যবাসী সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে প্ৰশাসনে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু দুৰ্যোগ প্ৰশমন বিভাগে। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা? নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কৃষকৰ একাউণ্টত সোমালে 20,000 কোটি টকা। টকা লাভ কৰা নাই যদি আপোনাৰ বাবে কেইবাটাও মোবাইল নম্বৰ মুকলি কৰা হৈছে। 15526 এইটো নম্বৰত আপুনি যোগাযোগ কৰিবনে? যদি আপোনালোকৰ লিষ্টত নামটো আহিছে আৰু আপুনি টকা পোৱা নাই, তেন্তে এতিয়া আপুনি কল কৰক 15526 নম্বৰত, অথবা 1800115526 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে, অথবা 01123381092 নম্বৰত দিয়ক আপুনি অভিযোগ। PM কিষাণৰ টকা নাপালে এইকেইটা নম্বৰত আপুনি অভিযোগ দিব পাৰিব। আৰু যদি টকা লাভ কৰাত কোনো অসুবিধা হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে যদি আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছিলে, আপোনাৰ নামটো একচেপ্ট হোৱা নাই নেকি? যদি একচেপ্ট হোৱা নাই, তেন্তে নিশ্চয় জনাব, সম্পূৰ্ণকৈ জনোৱা হ'ব আপোনাৰ কি কৰিব লাগিব।